Hello viewers, মোৰ চেনেল আটলান্টাছ ৱৰ্ল্ডলৈ মই আটলান্টা আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ৰাতিপুৱা একদম লো মুড হৈ পেলাই উঠিছো, ইমানেই ভাগৰ লাগি আছে না, উপায় নাই উঠিলো আৰু সোনকালে উঠি পেলাই এয়া ঘি পানী খাইছো। তাৰ পিছত মই যোগা কৰিম, এলমন্ড আৰু কিচমিচ খাম আৰু আপোনালোকক মই ওয়েলকাম কৰি পেলাই এতিয়া যাও যোগা কৰোঁগে। কাপোৰ চাপোৰ সলাই লওঁ, কালি পিন্ধা কাপোৰে পিন্ধি আছো। গা ধুই এয়া মই আজি শেক বনাই লৈছো, কাৰণ আলহী আহিব, বেলেগ একো বনাব সময় নাই। ইজি হোৱাকে এটা টেষ্টি শেক বনাই লৈছো আৰু কেনেকৈ বনাইছো আপোনালোকক দেখাই আছো বলক। স্মুদি বনাবৰ কাৰণে মিক্সি জাৰটো দুটা কল দিছোঁ, মই ডিপ ফ্ৰিজত থৈছোঁ ফ্ৰ'জেন হ'বৰ কাৰণে। কুমলি গ'ল জানেনে। আৰু 2 চামুচ চাটু গুড়ি আৰু 1.5 চামুচ অ'টছ, 1 চামুচ কোকো পাউডাৰ আৰু কেইটামান ক্ৰেনবেৰী, একদম অপশ্যনেল হয়। ক্ৰেনবেৰী কেইটা মই আছে কাৰণে দিছিলোঁ। 1 চামুচ পিনাট বাটাৰ আৰু অলপ মৌজোল আৰু 1 কাপ ফাৰ্ষ্টে গাখীৰ দিলোঁ। মোৰ 1 কাপ কম হ'ব নিচিনা লাগিলে, আকৌ আধা কাপ গাখীৰ দিলোঁ, কাৰণ ভোক লাগি আছে যিহেতু কমকৈ নাই খোৱা, আৰু সেইকাৰণে আজি দুটা কল দিছিলোঁ। আৰু এয়া মোৰ টেষ্টি আৰু হেল্ডি স্মুদি হৈ গ'ল ৰেডি। আৰু ওপৰত ক্ৰেনবেৰী কেইটামান দি সজাই দিছোঁ। আৰু ইমানেই টেষ্টি হয় নহয়, খাবলৈ বহুতেই টেষ্টি হয়। চাটু গুড়িটোতো যে দিওঁ সেইটো কাৰণে আৰু বেছি টেষ্টি হয় আৰু একদম প্ৰটিন ৰিচ, আমাৰ দেশী প্ৰটিন শ্বেক এইটো। আৰু যদি আপোনালোকৰ ওচৰত পিনাট বাটাৰ নাথাকে তেতিয়াহ'লে আপোনালোকে বাদাম চাদামো দিব পাৰে দেই, মই আছে কাৰণেহে দিছোঁ। আৰু ক্ৰেনবেৰী মোৰো আছে কাৰণে দিছোঁ, তাৰ জেগাত আপোনালোকে বেলেগো কিবা ফ্ৰুট দিব পাৰে যি এভেইলেবল হয়। নহ'লে যদি নাই এনেকৈও খাব পাৰে, তেতিয়াও বহুত টেষ্টি হয়। আৰু কোকো পাউডাৰ নাথাকিলে কফি খালেও হ'ল। ব্ৰেকফাষ্ট কৰি উঠি আহিলে আলহী, জেঠাই আহিলে আৰু জেঠাইৰ লগত কথা পাতিলোঁ অলপ দেৰি, চাহ দিলোঁ আৰু এতিয়া জেঠাই খুৱাই থৈ ভাত বনাব আহিছোঁ। যিহেতু জেঠাই আহিলে কাৰণে পাপাই অলপ মাছ আনিলে, আৰু মানে মাংস নাখায় জেঠাই, সেইকাৰণে মাছ আনিলে। সেয়া আজি মাছ বনোৱা দায়িত্ব মোৰ, কাৰণ মা আছে স্কুলত, সেইকাৰণে মাছ ফ্ৰাই কৰিছোঁ, জোল বনাম, মুড়ি ঘণ্ট বনাম আৰু আলহী আহিব। জেঠাই ইয়াতে ভাত খাব কাৰণে বৌ আৰু দাদাকো মাতি দিলোঁ, অকলে আকৌ ভাত বনাব নালাগে, ইয়াতে বনাইছোঁ যিহেতু। এতিয়া অলপ দেৰি পিছত দাদাহঁতো আহিব, সেইকাৰণে লৰালৰিকৈ বনোৱাত লাগিছোঁ মই। এয়া মাছ ফ্ৰাই কৰি আছোঁ, মাছ চাছ বনালোঁ, একদম বনাই মেলি গৈহে ভিডিঅ' কৰিছোঁ। ময়ো কাপোৰ সলামগৈ দেই, মই গৰমত কিবা এটা পিন্ধি পেলাই মানে এনেকৈ বনাই ল'লোঁ। তাৰপিছত ইহঁতি আহি পালেহি, এইটো খুলিহে ওলাম পাই, মোৰ বৰ লাজ লাগে। কি বনালে দেখাইছোঁ। বনালোঁ মাছৰ চৰচৰি, বিলাহীটো আজি কম হ'ল সেইকাৰণে ৰংটো অকণমান ফেড হৈছে। এয়া আলহী আহি গ'ল, থেকেৰা সৰিয়হ দি পেলাই আমাৰ ছোৱালীয়ে বনালে দেই, জনা হৈছে উস্তাদ। বুট দাইল আৰু এইফালে পটল ফ্ৰাই, বেচন অকণমানকৈ লেটি আছে, নৰসিংহ জোল। আৰু আমাৰ আলহী ষ্টাৰ্ট খোৱা। বাইদেউ খাওক, ময়ো বহি দিম। আমাৰ ককা আকৌ দেৰিকৈ খাব বোলে, ককাই নাতিনীয়েক হেৰি কৰিছে। ভাল বনাইছেনে? বোলো ইহঁতি মানে নৰসিংহ চৰসিংহবোৰ খাবলৈ নাপায় যে, সেইকাৰণে আনিলোঁ। এয়া মোৰ থালি, এয়া ডালিয়া বইল কৰি লৈছিলোঁ, পটল ফ্ৰাই, এয়া মাছৰ চৰচৰি, থেকেৰা দিয়া টেঙা, আৰু এয়া মাছৰ মাথা নৰসিংহ দিয়া। দাদাহঁত যোৱাৰ পিছত ইমানেই বেছি মোৰ ভাগৰ লাগিলে, একদম মানে ৰখিব পৰা নাই। বোলো অলপ দেৰি পৰি লওঁ, লগালগ মোৰ কাপোৰ সলাই এয়া মাৰ নাইটি ওলাই থোৱা আছিলে আৰু সেয়াকে পিন্ধিলোঁ। মানে ইমান কমফৰ্টেবল লাগে নহয় কেতিয়াবা মাৰ নাইটি পিন্ধি, কেতিয়াবা খুব শান্তি লাগে মানে পিন্ধি পেলাই মাৰ নাইটি। আপোনালোকে পিন্ধি আনি জনাবচোন। পিন্ধি পেলাই বিচনাত পৰি আছোঁ, টোপনি ধৰি গ'ল আজি। মানে বহুত দিনৰ ভাগৰ জানে, একদম ৰাতিলৈকে মই সময় নোপোৱা হৈছোঁ। ৰাতিপুৱাত মানে এই ৰাতিপুৱা যে শুই উঠি যে মই আপোনালোকৰ লগত ভিডিঅ'টো যে শ্বেয়াৰ কৰোঁ, শুই উঠি পানী গিলাচ লৈছোঁ বুলি, একদম ৰাতি 11টা বজালৈকে মই সময় নাপাওঁ জানেনে। খাই এতিয়া মানে এনেকুৱা হৈছে
নতুন ৰেছপন্সিবিলিটি আৰু লৈ লৈছোঁ যে ধৰক ডেইলি ভিডিঅ' ডেইলি দিছোঁ কাৰণে মোৰ আৰু কষ্ট হৈছে মানে আজি শ্বুট কৰিলোঁ ৰাতি মই তেতিয়া এডিট কৰি কাইলৈ আপলোড কৰিলে ইমান কষ্ট নহয় এতিয়া মই এনেকুৱা ডিনাৰ কৰি গোটেই ভিডিঅ'টো এডিট কৰা তাৰপিছত আপলোড কৰা সেইবোৰ কৰোঁতে কৰোঁতে মোৰ বহুত দেৰি হৈ যায় তাৰপিছত আকৌ লগতে ঘৰৰ কিবা কিবি কাম থাকেই একদমেই সময় নোহোৱা হৈছে আৰু কালি মোক এই যে এনেকুৱা মানে খুব বিজি হৈ থাকিলে মোৰ ৰাতি কেতিয়াবা টোপনি নাহে আৰু কালি তেনেকৈ মোৰ অলপ দেৰি টোপনি নাহিলে সেইকাৰণে আজি ইমানেই ভাগৰ লাগি আছিলে শুই দিলোঁ আধা ঘণ্টা শুইছোঁ শুই পেলাই এতিয়া উঠি আহিছোঁ কাৰণ এক্সাৰচাইজ কৰিব আছে খোজকাঢ়িব আছে আৰু সেইকাৰণে মই এতিয়াই কেমোমাইল টি কাপ বাকি লৈছোঁ অকণমান তেতিয়া গাটো ভাল লাগিব কেমোমাইল টি খালে আৰু কেমোমাইল টি খাবৰ কাৰণে ইলেক্ট্ৰিক কেটেলতে পানী গৰম কৰিছোঁ তেতিয়া ইজি হয় কাপটোত অলপমান চাহ উলিয়াই ল'ম মানে এই ফুলৰ পাতখিনিয়ে থাকে 1 গ্ৰামমান ল'ব লাগে মই আজি অকণমান বেছিয়ে খাইছোঁ কাৰণ এই টোপনি নহ'বা ভাগৰ লাগি আছে যে আৰু মই এইটো ইউজ কৰিছোঁ আগাৰৰ এলিগেণ্ট ইলেক্ট্ৰিক কেটেল আৰু ইয়াতে ইজি হয় আৰু এয়া মোৰ চাহ হৈয়ে গ'ল আপোনালোকক যদি লাগে মই লিংকটো দি থ'ম তাৰপৰা লৈ ল'ব পাৰিব এয়া ৰেডি দেখিছেনে আপোনালোকে খাই চাবচোন বহুত ৰিফ্ৰেছিং লাগে তাৰপিছতে এয়া মই এক্সাৰচাইজ কৰিবৰ কাৰণে আহিলোঁ আজি মই এই একদম মাজৰ চৰ্বিখিনি সোনকালে গলাবৰ কাৰণে এই এক্সাৰচাইজখিনি কৰিছোঁ পেট ঠাই আৰু বাট এইখিনি আৰু আপোনালোকে যে কৈ আছে কিছুমানে ডিফাৰেঞ্চ দেখা নাই এয়া ফুল বডি আপোনালোকে চাই ল'ব পাৰে বহুতখিনি ডিফাৰেঞ্চ আহিছে ফুল বডি দেখিলেহে গম পাব সন্মুখৰ পৰা দেখি পটককৈ জাজ নকৰিব কাৰণ ফ্ৰক চক পিন্ধিলে ফিল চিল থকাৰ কাৰণে কেতিয়াবা ফুলিও থাকে আৰু আপোনালোকে বডিত ডিফাৰেঞ্চটো চাবচোন মোৰ বডিটো ক্ষীণাইছে কিন্তু মুখখন নাই ক্ষীণোৱা তো মুখখনৰ কাৰণে আপোনালোকে মোক মুখৰ ভাগৰ পৰা দেখিলে শকত বুলি জাজ কৰি লয় এতিয়া ফুল বডি চাই পেলাই কমেণ্ট কৰিব যিসকলে ভাবিছে যে মই মিছা কৈছোঁ আৰু আজি মই অকণমান ভালকৈ এক্সাৰচাইজ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ যিহেতু এইকেইদিন অলপ পাল মাৰি থকা হৈছে আৰু সেয়া এনেকৈয়ে মই 1 ঘণ্টা কৰোঁ আধা ঘণ্টা খোজকাঢ়োঁ আৰু আধা ঘণ্টা এয়া মই ইউটিউবৰ ভিডিঅ' চাই এক্সাৰচাইজ কৰোঁ আৰু জঁপিওৱা মেলাখিনি স্কিপ কৰোঁ কাৰণ মোৰ ৱেইটটো বেছি যে বডি ৱেইট বেছি থাকিলে জঁপিয়াব নালাগে নহ'লে ভৰি বিষ হয় এক্সাৰচাইজ কৰিলোঁ এতিয়া বলক মই এটা ডিনাৰ ৰেচিপি বনাওঁ ৰেচিপি মানে কি অকল দাইলৰ চুপ একদম ঘৰত সহজতে থকা সকলো বস্তু আপোনালোকৰ ঘৰত থাকেই তো সেইকাৰণে একদম ইজি দাইলৰ চুপ এই চুপটো খালে আপোনালোকৰ একদম ইজিলি ৱেইট লছ হ'বই ৰাতি মেইনলি খাবলৈ চেষ্টা কৰিব কেতিয়াবা আপোনালোকে দিনতো খাব পাৰে দিনত যদি হেভি লাগি থাকে ইমান কেতিয়াবা আমাৰ দিনত এনেকুৱা হয় ব্ৰেকফাষ্টটো হেভি হৈ গ'ল দিনত বহুত হেভি খাব মন যোৱা নাই তেতিয়া আপোনালোকে এনেকৈ সুদা দাইলো খাব পাৰে নহ'লে ৰাতি খাব তো বলক কেনেকৈ বনাওঁ দেখাওঁ আৰু মেক্সিমাম মই ডিনাৰ এইটোৱে খাওঁ চুপ বনাবৰ কাৰণে মচুৰ আৰু মগু দাইল মই এনেকৈ তিয়াই থৈছিলোঁ আৰু এইখিনিয়ে লৈছোঁ আৰু অকল মচুৰ মগু দাইল বুলি নহয় সকলো দাইলেদিয়ে চুপ বনাব পাৰি বহুতেই ভাল হয় সদায় আপোনালোকে দাইলখিনি চেঞ্জ কৰি থাকিব পাৰে মই কেতিয়াবা হয়তো মচুৰ দাইলো লওঁ নহবা মগু দাইলো লওঁ নহবা বুট দাইলো লওঁ সেনেকৈ চেঞ্জ কৰি খাওঁ তেতিয়া খায়ো ভাল লাগে আৰু এয়া প্ৰেছাৰত মই অলপ বেছিকৈ পানী দিছোঁ আৰু দাইলখিনি দি পেলাই উতলাই দিম জোখমতে নিমখ দিছোঁ আৰু চিটি মই 6টা লগাম কাৰণ ভালকৈ সিজিব লাগিব তেতিয়া মিক্সিত নামাৰিলেও হয় এয়া সিজিয়ে গৈছে নহ'লে আকৌ এবাৰ মিক্সিত মাৰি দিব লাগে আৰু প্ৰেছাৰটো বা পানী ব্ৰাছ কৰি দিলে দেখিলেনে গোটেই বাহিৰলৈ ওলাই গ'ল আৰু অলপ মই কষ্টুৰি মেথি দিছোঁ মেথি শাক স্বাস্থ্যৰ কাৰণে বহুতেই ভাল এতিয়া মেথি বজাৰত পাব নাই যে সেইটো কাৰণে মই কষ্টুৰি মেথি ইউজ কৰোঁ আৰু অলপ পানী দি দিলোঁ নহ'লে ডাঠ হৈ গৈছিলে আপোনালোকে সকলো দোকানতে কষ্টুৰি মেথি পাব তো পাৰিলে ডায়েটত ইউজ কৰিব ৱেইট লছ সোনকালে হয় এয়া মোৰ চুপ একদম ৰেডি আপোনালোকে ইয়াত নহয় অকণমান বাটাৰো মিলাব পাৰে আজি যে মই ৰাতিপুৱা ফেট খালোঁ সেইকাৰণে বাটাৰ নাই লোৱা আৰু নহ'লে এক টুকুৰা অকণমানি চিজো মিলাব পাৰে তেতিয়া টেষ্ট আৰু বেছি ভাল হয় মই কেতিয়াবা চিজ মিলাই খাওঁ যদিহে ফেট নাখাওঁ আজি গাখীৰ খালোঁ কাৰণে মই আজি চিজ নাই খোৱা চিজ মিলাই দিলে আৰু টেষ্টি হয় বহুত টেষ্টি হয় বাটাৰ চিজ মিলালেতো আৰু টেষ্টি হয় কিন্তু ৰাতিপুৱা যে মই ফেট খালোঁ সেইটো কাৰণে নাই খোৱা সেনেকৈ বেলেঞ্চ কৰিছোঁ যদি দিনত কমকৈ ফেট খাওঁ তেতিয়াহ'লে মই চিজ দি লওঁ আৰু বহুতেই ভাল লাগে তেতিয়া খাই পেলাই আৰু ৰাতি খোৱাৰ আগতে
1 চামুচ চফ এগিলাস পানী উতলাই পেলাই খাম হেয়া মই নেদেখাও এতিয়া ভিডিও এডিট কৰোগে কাৰণ আপোনালোকক দিব লাগিব যে আৰু যদি ভিডিওটো ভাল পালে তেনে হলে প্লিজ ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব লগতে মোৰ যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনে হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব